অলপ ধৰ্মৰ প্ৰতি যি ধৰ্মই নহওক লাগে তেওঁ কৰ্মকাণ্ডেই আছিলে, কিন্তু থাকিলেও তেওঁ ধৰ্মৰ প্ৰতি এটা মতি আছিলে, জানিবৰ এটা আগ্ৰহ থকা পণ্ডিত আছিলে আৰু তেওঁ যথেষ্ট অধ্যয়নো কৰিছিলে। গতিকে সেইকাৰণে সেইজন ৰজাৰ তালে গ'লে অন্তত যুক্তিৰে সৈতে তেওঁ যিহেতু পণ্ডিত ৰজা, গতিকে তেওঁক কিছু যুক্তিৰে সৈতে বুজালে তেওঁ অন্তত বুজি পাব আৰু তাত মই অলপ শান্তিৰে ধৰ্ম প্ৰচাৰ কৰিব পাৰিম। এইটো উদ্দেশ্য লৈ গুৰুজন তালৈ গৈছিলে। ইতিমধ্যে তাতো প্ৰথম অৱস্থাত সেই কৰ্মকাণ্ডীয় ব্ৰাহ্মণসকলৰ তাৰমানে হেৰিয়াত পৰিলে, ৰসত পৰিলে আৰু নৰনাৰায়ণ ৰজাৰ ওচৰতো গৈ সেই পণ্ডিত ব্ৰাহ্মণসকলে গোচৰ দিলে, গোচৰ ৰুজু কৰিলে গৈ আৰু কি কৰিলে যে শংকৰ নামৰ এজন ক্ষুদ্ৰ লোক আছে আৰু তেওঁ পাখণ্ড আচাৰ, তেওঁলোকে মানে তেওঁ ধৰ্ম নামানে, তেওঁ শ্ৰাদ্ধ বিধি কৰিবাক লোকক নেদয়, পাখণ্ড আচাৰে ৰাজ্য কৰিলেক নষ্ট আৰু তেওঁৰ আচাৰ নীতিবোৰ পাখণ্ড বুলি ক'লে নিৰন্তৰে লোকে ধৰ্ম কৰ্ম এৰিলেক যে ধৰ্ম বোলা বস্তুটো তেওঁৰ নাই আৰু মানুহবোৰে সেই ধৰ্মটো এৰি দিছে ধৰ্ম কৰিবলৈ। সেই তেওঁক লগ পাই তেতিয়া নৰনাৰায়ণতো একদম গৰজি উঠিলে, এনেকুৱা কিয় মোৰ ৰাজ্যত এনেকুৱা কিয় কৰিব? যদি সঁচাই তেনেকুৱা কৰিছে তেতিয়াহ'লে মই সেইজন শংকৰ যিজনে ধৰ্ম নষ্ট কৰিছে মোৰ ৰাজ্যত আহি, মই সেই শংকৰক মাৰি তাৰ ছালেৰে মই দামামা চাহিব, অৰ্থাৎ ছালেৰে মই ঢোল চাম আৰু তাহাৰ হাড়েৰে মই দামামা বজাইব, মই হাড়েৰে দামামা বজাম, এই বুলি প্ৰতিজ্ঞাবদ্ধ হ'ল। ইতিমধ্যে এই কথাটো মহাপুৰুষ শংকৰদেৱৰ ভায়েক ৰামৰায়ৰ কন্যা আমাৰ এই শিলাৰায়ে বিয়া পাতিছিলে আৰু সেই ৰামৰায় সত্ৰ এতিয়া য'ত আছে ধুবুৰীত, সেই সত্ৰতেই তাৰমানে সেই জেগাতেই সেই বিয়াখন হৈছিলে ভুৱনেশ্বৰীৰ লগত। আৰু শিলাৰায়ে গুৰুজনৰ সেই ভুৱনেশ্বৰীৰ মুখত মনমেৰি বৰগীত ভাগি শুনি বৰ আকৃষ্ট হৈছিলে আৰু হৈ সুধিছিলে যে ইয়াক কোনে ৰচনা কৰা গীত, আৰু তেতিয়া গুৰুজনে ৰচনা কৰা বুলি কোৱাত তেওঁ শংকৰদেৱৰ প্ৰতি আকৃষ্ট হ'ল আৰু আগতীয়াকৈয়ে তেওঁ গুৰুজনৰ ওচৰত আহি ধৰ্মৰ কথা জানি গ'ল কিছু, তেওঁ গুৰুজনৰ ভক্ত হ'ল। ইতিমধ্যে নৰনাৰায়ণৰ তাত যেতিয়া এয়া গোচৰ হ'ল, গোচৰ হোৱাৰ লগে লগে শিলাৰায়ে লগে লগে কথাটো গম পালে যে শংকৰদেৱক বিচাৰি তাৰমানে এওঁ পুলিচ পঠিয়াব, তেওঁৰ তাৰমানে সৈন্য পঠিয়াব, ধৰি আনিব শংকৰদেৱক। গতিকে ৰজাৰ কথা ক'বও নোৱাৰি, গতিকে মই শংকৰদেৱক আগতীয়াকৈ লৈ আহিব লাগিব, এই বুলি তেওঁ ততাতৈয়াকৈ তেওঁৰ সৈন্য পঠিয়াই গুৰুজনক তেওঁৰ ৰাজ্যলৈ লৈ গুচি গ'ল। আৰু নিয়াৰ পিছত নৰনাৰায়ণৰ সৈন্য আহি ইয়াক বিচাৰি নাপালে আৰু নাপাই পেলাই
খবৰ কৰি পেলাই গম পালে যে চিলাৰায় সৈন্যটো লৈ গৈছে তেওঁক। আৰু নৰনাৰায়ণক কোৱাত নৰনাৰায়ণে ভায়েকৰ প্ৰতি তেওঁৰ হেৰি আছে যে সিটো নিচে যেতিয়া মোৰ যেতিয়া আছামী, গতিকে সি কেতিয়াও তেওঁক প্ৰশ্ৰয় নিদিয়ে। এই বুলি তেওঁলৈ চিঠি লিখিলে, নুনু বুলি মাতে চিলাৰায়ক, যে নুনু মোৰ ইয়াৰ এজন মোৰ আছামী, তোমাৰ তাত তুমি নি ৰাখিছা, গতিকে তুমি এই পত্ৰ পোৱাৰ লগে লগে তেওঁক মোৰ ইয়ালৈ বিচাৰৰ বাবে মোৰ দৰবাৰলৈ তেওঁক পঠাই দিবা। তেতিয়া চিলাৰায়ে আকৌ সেই দূতৰ হাতত অন্য এখন চিঠি লিখি দিলে যে হ'ব দাদা, মই তোমাৰ চিঠিখন পালো, তুমি যিজনক আছামী বুলি কাঠগড়াত তুলিব খুজিছা, কিন্তু সেইজনক মই গুৰু মানো, গতিকে সেইকাৰণে মই গুৰু মানিলেও যদি শংকৰদেৱৰ ভুল আছে কিবা, তেতিয়াহ'লে তুমি তেওঁক যি শাস্তি দিয়া দিবা, কিন্তু মোৰ কথাটো হ'ল যদি শংকৰদেৱৰ ভুল নাই, শংকৰদেৱৰ লগত যুক্তিৰে সৈতে ধৰ্ম বিচাৰ কৰি যদি তেওঁ যুক্তিত হাৰে, তেন্তে যি শাস্তি দিয়া তুমি দিবা। কিন্তু তাকে নকৰি যদি মোৰ গুৰুক তুমি অবিচাৰে কিবা দণ্ড দিব খোজা, তেতিয়া তুমি কিজানি অবিচাৰে তেওঁক কিবা দণ্ড দি দিবা। সেইকাৰণে মই এই গুৰুজনক মই তোমাৰ তালৈ এইদৰে পঠিয়াব নোৱাৰো, তুমি মোক প্ৰতিশ্ৰুতি দিব লাগিব। এই বুলি দুটক উভতাই পঠালে। তাৰ দুটাই তেওঁক ক'লে যে চিলাৰায়ে এনেকৈ কৈছে যে যুক্তিৰে বিচাৰ কৰি দণ্ডযোগ্য হ'লে দিব পাৰিব, কিন্তু বিশ্বাস কৰা নাই, আপুনি প্ৰতিশ্ৰুতি দিলে তেওঁ পঠাব। আৰু তেতিয়া নৰনাৰায়ণে ওলটাই আকৌ লিখিলে যে নুনু, তুমি অকণো চিন্তা নকৰিবা, মই তেওঁক বিনা বিচাৰে অযুক্তিকৰভাৱে কোনো শাস্তি মই প্ৰদান নকৰোঁ, গতিকে মই তেওঁক পৰীক্ষা কৰিম, আৰু কৰি লৈ তেতিয়াহে মই তেওঁ যদি শাস্তিৰ যোগ্য হয় তেতিয়া মই শাস্তি দিম, গতিকে তুমি চিন্তা নকৰিবা, তুমি তেওঁক পঠাই দিয়া আৰু চিন্তা কৰিব নালাগে। এই বুলি তাৰমানে আকৌ ঘূৰাই চিঠি দি পেলাই তাৰমানে পঠিয়াই দিলে। আৰু পঠিয়াই দিয়াৰ পিছত চিলাৰায়ে আকৌ চিন্তা কৰিলে যে ৰজাক বিশ্বাস কৰিবলৈ হাক দিছে, গতিকে নদীনাং ষষ্ঠ প্ৰাণীনাং নকিনাং শৃংগীনাং তথা বিশ্বাস নৈব কৰ্তব্য স্ত্ৰীচু ৰাজকুলেচু। এই শ্লোকটো হেৰি কৰি পেলাই ক'লে যে ৰজাক বিশ্বাস কৰাটো টান কথা, গতিকে তুমি তোমাক বিশ্বাস কৰিবলৈ তুমি তোমাৰ ল'ৰাটো মোৰ ইয়াত থৈ যাব লাগিব, অৰ্থাৎ জামিন থ'ব লাগিব এটা ল'ৰাৰ, মোৰ ইয়াত তাক মই ৰাখি থ'ম আৰু মই শংকৰদেৱক পঠাই দিম, আৰু তুমি যদি যুক্তি বিচাৰ কৰা তেতিয়া কোনো কথা নাই, আৰু যদি কেনেবাকৈ অযুক্তিকৰ কৰা তেতিয়াহ'লে মই তোমাৰ ল'ৰাৰ ওপৰত ল'ৰাক শাস্তি দিম। এই বুলি লিখি দিলে। আৰু দিয়াত সেইবাৰ নৰনাৰায়ণে তেওঁৰ ল'ৰাটোকে পঠিয়াই দিলে তালৈ, আৰু তেওঁ বুজি পাইছে যে চিলাৰায়ে কেতিয়াও অযুক্তিকৰভাৱে তাৰমানে হেৰি নকৰে মোৰ ল'ৰাক, আৰু ময়ো অযুক্তি কেতিয়াও তেওঁক তাৰমানে হেৰি নকৰোঁ, শাস্তি নিদিওঁ। এই বুলি ল'ৰা পঠাই দিলে আৰু তাৰপিছত গুৰুজনক ইয়ালৈ পঠিয়াই দিলে। সেই সময়ছোৱাৰ ভিতৰতে গুৰুজনো প্ৰস্তুত হ'ল যে মই নৰনাৰায়ণৰ লগত জ্ঞানৰ যুদ্ধ কৰিম, সাহিত্যৰ যুদ্ধ কৰিম, কৰি তেওঁক মই পতিয়ন নিয়াব পাৰিম, যে তেওঁক মই প্ৰথমতে আকৰ্ষিত কৰিব লাগিব,
কাৰণ তেওঁ পণ্ডিত, গতিকে পণ্ডিতে ঠাৰে ঠিয়াৰে বুজি পাব। গতিকে গুৰুজনে এই টোটয় ভাগ লিখিলে আৰু সেই টোটয় ভাগ লিখি তাকে লৈ তেওঁ আহিলে নৰনাৰায়ণৰ পাঠচৰা ওচৰৰ পৰাই তেওঁ আৰম্ভ কৰি টোটয় ভাগ গাই গাই অতি সুললিত কণ্ঠ গাই গাই আহি তেওঁৰ ৰাজপ্ৰসাদ পোৱাৰ লগে লগে শংকৰদেৱৰ যি চেহেৰা দেখি নৰনাৰায়ণৰ তাৰমানে শংকৰদেৱৰ প্ৰতি এটা শ্ৰদ্ধা আহি গ'ল আৰু তেওঁ ইয়াত টুপতে দেখা পায় লৰালৰিকৈ ক'লে যে শংকৰদেৱক একেবাৰে মোৰ কাষলৈ লৈ আহাগে। ইফালে চিলাৰায়ৰ লগত সেয়া লাগি আছে, গতিকে একদম সৈন্য আহি পেলাই লগে লগে নি পেলাই নৰনাৰায়ণৰ ওচৰ পোৱালেগৈ, তেওঁৰ একেবাৰে সিংহাসনৰ ওচৰ। আৰু তেতিয়া এখন ওখ আসন দিছিলে বহিবলৈ। তাৰপিছত ক'লে যে মই ওখ আসনত নবহোঁ, বিশেষকৈ ৰজাৰ ওচৰত, গতিকে মোৰ কঠ আছে, মই নিজৰ আসন মই লৈ আহিছোঁ। সেই কমলি ধৰা বুলি কয়, তেওঁ আকৌ ইয়াতে সভাৰ এই মূৰতে থাকি গ'ল। তাৰপিছত ক'লে যে সেই নৰনাৰায়ণে হুকুম দিলে সেই তেওঁ নিয়া কঠখন লৈ আহ কৰিলে। তাৰপৰা সেই তাত সভাত থকা ব্ৰাহ্মণসকলেই কঠখন তাৰমানে ইজনে সিজনক এনেকে দি একেবাৰে আহি পেলাই ইয়াত পালেহি আৰু শংকৰদেৱ বহা কঠখনেই তেওঁলোকৰ মূৰৰ ওপৰেদি আহি যেতিয়া ইয়াত পালেহি টুপৰ পৰা আহি, আৰু লগে লগে তেওঁলোকৰ শ্ৰী যশ চব তাৰমানে তললৈ গুচিয়ে গ'ল। যে কি নহওক আহি বহিলে। বহাৰ পিছত মই যুদ্ধখনৰ কথা নকওঁ, কি হেৰিয়াৰ কথা বিশেষ, মাত্ৰ এই কথাখিনিহে আপোনালোকক ক'ব বিচাৰিছোঁ। যে কি নহওক তাৰপিছত তাৰমানে বিচাৰ হ'ল যে শংকৰ, তোমাৰ ওপৰত মোৰ ৰাজহাউলিত গোচৰ ৰুজু কৰা আছে। মহাৰাজ, গোচৰটো কি বুলি গোচৰ দিয়া আছে? বোলে ১ নম্বৰ কথা হ'ল তুমি হেনো তুলসী নামানা। তেতিয়া শংকৰদেৱে দেখুৱালে যে মোৰ মূৰলৈ চাওকচোন আপুনি, শংকৰদেৱেতো তুলসী মালা আধাৰ পিন্ধি গৈছে। তাৰপৰা তেতিয়া সেইটো তাৰমানে লগে লগে নৰনাৰায়ণে সেইটো ৰিজেক্ট কৰিলে আৰু যে এইটো মিছা। তাৰপিছত ক'লে তুমি হেনো শ্ৰাদ্ধ নকৰা, শ্ৰাদ্ধ বিধি কৰিলে তুমিও নকৰা, আনকো কৰিব নিদিয়া। তেতিয়া তেওঁ ক'লে যে মই আচলতে শ্ৰাদ্ধ কৰোঁ, কিন্তু মই এই ভূত প্ৰেত পূজাবোৰ নকৰোঁ, মই আচল শ্ৰাদ্ধ কৰোঁ। আৰু তেতিয়া নৰনাৰায়ণে সুধিলে, তেতিয়া তেওঁ তাৰমানে গোটেই কথাখিনি কৈ দিলে আৰু নানা শ্লোক মাতিলে। অতীতা পুৰুষাত শব্দ ভৱিষ্যৎ চতুৰ্দশ নৰতাৰে অন্তে সৰ্বান যদি অৰ্চতি চিত হৰিম। তেওঁ বৰাহ পুৰাণৰ পৰা শ্লোক মাতিলে, ব্ৰহ্ম পুৰাণৰ পৰা মাতিলে। তাৰপৰা গতিকে মই এইটো কৰোঁ, মই শ্ৰাদ্ধ কৰোঁ, মানে মই তেওঁলোকক তাৰমানে আচল শ্ৰাদ্ধ কৰোঁ, অৰ্থাৎ জীৱৰ মুক্তিৰ কাৰণে যি কৰিব লাগে মই সেইটো কৰোঁ। গতিকে আৰু এওঁলোকে কৰাবোৰ কোনো বেদৰ মন্ত্ৰই নাই, তাত বেদৰ মন্ত্ৰ এটাও নাই। এওঁলোকে যিবোৰ শ্ৰাদ্ধ কৰে এইবোৰ কাউৰী কুকুৰক তাৰমানে পূজা কৰাৰ কথা থাকে এনেকে। তাৰপিছত গুৰুজনে হেৰি কৰিলে, নৰনাৰায়ণে ক'লে কি ক'লা? বোলে বোলে হয়নে নহয় আপুনি আনক তেওঁলোকৰ পৰা আনি চাওক, তেওঁলোকেতো এইবোৰ পুথি লৈ আহিছে ইয়াত শ্ৰাদ্ধ বিধি। তাৰপিছত আনিলে, অনাই পেলাই তাৰপিছত চাবলৈ গ'লে যে ইয়াৰ পঢ়ি চালে, তেওঁ শংকৰদেৱে তাৰমানে বুজাই দিলে তেওঁক যে চাওক
এইবোৰ শ্ৰাদ্ধ বিধি নেকি? আপুনি দেউতাক ঢুকালে আপুনি শ্ৰাদ্ধ কৰিব যেনিবা, কিন্তু এয়া চাওক ইয়াত কি আছে যে এই তাৰমানে পানীকণ লৰাই দিয়া বুলি কৈ তাৰমানে কোষ পিন্ধাই পানী লৰাই, আৰু বেকেটৰ মাজত তাৰমানে হেৰিকে লিখা থাকে ব্ৰাহ্মণৰ অল্পং স্পিচেত বুলি ক'ব, আৰু উদকং কৰিছামহে ব্ৰাহ্মণ ব্ৰহ্ম, এই বুলি পানীকণ লৰাই দিবলৈ কয়। আৰু লৰাই দিয়াৰ পিছত বোলে পানী লৰাই দিব, আৰু লৰাই দিয়াৰ লগে লগে তেওঁ মনে মনে ক'ব ব্ৰাহ্মণজনে শতবৰ্ষ নৰকং ব্ৰজেত, যে দেউতা 100 বছৰ নৰকত পৰিলে। গতিকে তই 100 বছৰলৈ যিমান দিন জীয়াই থাক, দেউতাৰৰ তাৰমানে মৃতকৰ আমাৰ এবছৰত তেওঁ এদিন হ'ব, গতিকে প্ৰতিদিনেই এই শ্ৰাদ্ধ কৰি থাকিবি। গতিকে আৰু সেইকাৰণে এই বছৰেকৰ মূৰত তাৰমানে শ্ৰাদ্ধ পতাৰ ব্যৱস্থাটো তেওঁলোকে কৰি ল'লে। পুৰোহিতখিনি চলি থকাৰ ব্যৱস্থা এইটো আচলতে। আৰু এই শ্ৰাদ্ধ, আৰু যেতিয়া এই যে ক'লে 100 বছৰ নৰকত পৰিলে, গতিকে কমেও 100 বছৰ শ্ৰাদ্ধ কৰিব লাগিব। গতিকে সেইটো তাৰমানে হেৰি কৰিলে। আৰু তাৰপিছত কি কৰিলে যে এই যে বিধিখনত তাৰমানে দিছে যে মন্ত্ৰখিনি চাওক আপুনি, এই বুলি দেখুৱাই দিলে যে যমুচি যম দুতুচি বায়ুচুচি মহাত্মন বিব্বস্বত কুলে জাতৌ দৌ চানৌ চিত চৌবলৌ দাভ্যাং পিণ্ডং প্ৰযস্যামি পুথিক ৰক্ষাৰ্থে পুথিনা। বোলে প্ৰথম যমক দিছে, যমক পিণ্ডটো দিছে। বোলে যমক কিয় দিছে? যমক দিছে যমটো ৰজা, তেওঁৰ পোতাশালত বন্দী হৈ থাকিব তাৰমানে নৰকলৈ যোৱা মানুহবোৰ, গতিকে নৰকত বন্দী হৈ থাকিব। তাৰ পৰা আকৌ পিণ্ড খাবলৈ তাৰমানে আনিব লাগিব, আনতে তেওঁৰ তাৰমানে সৈন্য লৈ আহিব, আৰু আনি পিণ্ড খুৱাই আকৌ তাৰমানে ঘূৰাই নিব। গতিকে যমে আদেশটো দিব লাগিব যে পিণ্ড দিছে 10 দিনলৈকে পিণ্ড দি থাকে নহয় আৰু, গতিকে পিণ্ড খুৱাবলৈ আনিব লাগিব। গতিকে যমক দিছে, যমে যাতে আদেশটো দিয়ে পিণ্ড খাবলৈ। আৰু দ্বিতীয় যম দুতুচি, দুতক দিছে। দুতক কেলে দিছে? যে তেওঁলোকেতো নিজে লৈ আহিব লাগিব, আনতে যাতে চচৰাই বগাই নানে তাৰ কাৰণে দিছে। তাৰপিছত যমুচি যম দুতুচি বায়ুচুচি মহাত্মন, কাউৰীক দিয়া হৈছে। এটা কাউৰীক পূজা দিয়ে, পিণ্ড দিয়ে বাপেকক দিয়াৰ আগত। বোলে কাউৰীটোক কেলে দিয়ে? বোলে আত্মাৰ দেহ নাথাকে, গতিকে হেৰিয়া এই যিটো তাৰমানে যাতনা দেহ, সেই দেহটোত হেৰিকে লৈ আহে। গতিকে সেই চকু নাথাকে, গতিকে কাকে বাটটো দেখুৱাই আনিব, উমান দিব বাটৰ। তাৰপিছত বোলে বিব্বস্বত কুলে জাতৌ দৌ চানৌ, দুটা কুকুৰ, বিব্বস্বত সূৰ্য কুলত জন্ম দুটা কুকুৰ, কুকুৰ দুটা শ্বেত চৌবলৌ, এটা নাম শ্বেত এটা নাম চৌবল। এই দুটা কুকুৰক দিবলৈ, কুকুৰ দুটাক কেলে দিছে? বোলে সি যে ইয়াত জীয়াই থাকোঁতে অনেক পশু পক্ষী খাইছিলে, মাৰিছিলে, সেইবোৰে গৈ পেলাই সেই যমৰ নগৰত গৈ তেওঁলোকে ৰৈ থাকে যে তইতো এইবোৰ আমাক খাইছ আৰু তই যমৰ নগৰলৈ যাবিয়েই, গতিকে গ'লে তেতিয়া তোক তাৰমানে আমি তোক কামুৰি খাম, এই বুলি তাৰমানে সেইবোৰ জীৱ জন্তুবোৰৰ আত্মাবোৰ গৈ তাত থাকে। গতিকে যেতিয়া পিণ্ড খাবলৈ আনিব, আনতে সেই সিহঁতেতো কামুৰিবলৈ আহিব। গতিকে দুই হাতে সময়ে বাৱে দুটা কুকুৰে তাৰমানে গাৰ্ড দি লৈ আহিব। সেইকাৰণে পিণ্ড দিছে। সেইটো আৰু চৌবল নামৰ কুকুৰ দুটা বডি গাৰ্ড হৈ আহিব। আৰু দাভ্যাং পিণ্ডং পুথিক ৰক্ষাৰ্থে পুথিন, এইদৰে আহি গতিকে ইয়াত পিণ্ড খুৱাব আৰু তেনেকৈ সদায় অহা যোৱা কৰি থাকিব লাগিব। তাৰপিছত নৰনাৰায়ণতো একদম খং উঠিলেই যে এই ইমান কি এনেকুৱা আছেনে মন্ত্ৰ বোলে, এইবোৰ মন্ত্ৰ গাই দিছো, আপুনি চাওক, আপুনিতো নিজে চোৱা নাই, এইখন আপুনি চাওক যে ভূত প্ৰেত কাউৰী
এইবোৰক তাৰমানে পিণ্ড দি পেলাই বাপেকক স্বৰ্গলৈ পঠিয়াব বিচাৰে। গতিকে এইখন বেদ নেকি? ইয়াত এইবোৰ তন্ত্ৰ মন্ত্ৰই লোকে মন্ত্ৰ মাতি পেলাই কাৰোবাক স্বৰ্গলৈ পঠিয়াব পাৰেনে? গতিকে এইখন বেদ বুলি তেওঁলোকে কৈছে। বেদ নামানে বুলি কৈছে মানে মই বেদ মানো, মই কিন্তু এই শ্ৰাদ্ধ বিধিবোৰ নামানো, এইবোৰ অবৈদিক। এয়া তাৰপিছত এনেকে যেতিয়া ক'লে, তাৰপিছত আৰু দহাৰ দিনাৰ তাৰমানে মন্ত্ৰ মাতি শুনালে। তাৰপিছত গৈ একেবাৰে মাহেকৰ দিনা তাৰমানে যমদ্বাৰা অৱস্থিত ভৱবৈতৰণী নামনা নদী চুক সন্তৰণ হেতু ইমাং গন্ধান্দাসিতা চালংকিতা সবৎসা সাতসাদিতাং বাবাং। এই বুলি যে বামুণক তাৰমানে সবৎসা পোৱালি মাইকী এজনী গাই গৰু দান দিব লাগে। কেলে? যমৰ দুৱাৰ মুখত থকা ভৱবৈতৰণী নামৰ নদীখন নেগুৰত ধৰি সুখে সাঁতুৰি পাৰ হৈ যাবলৈ। তাৰমানে বামুণক গৰুজনী দান দিব আৰু বাপেকে নেগুৰত ধৰি ভৱবৈতৰণী পাৰ হ'ব পোৱালি মাইকী গৰুজনী। গতিকে এইটো মন্ত্ৰনে আপোনাৰ দেউতাকক যদি গাই গৰুৰ নেগুৰত ধৰি ভৱবৈতৰণী পাৰ হ'ব লাগে, তেতিয়াহ'লে পূজা পাতল এইবোৰ মন্দিৰ তন্দিৰ আপুনি কিয় বনাইছিলে? আপোনাৰ দেউতাকে কিয় বনাইছিলে? এইবোৰ কিয় তেওঁ তাৰমানে পূজা পাতল কৰে? যদি গৰু নেগুৰত ধৰি পাৰ হ'ব লাগে, তাৰ নৰনাৰায়ণ একেবাৰে খঙত গৰ্জি উঠিলে যে হয়নে, এনেই কিয়নে বোলে হয়, আৰু এইবোৰ আপুনি চাওক। তাৰপিছত একে তৰ্জন গৰ্জন কৰি ব্ৰাহ্মণ খবৰ শাস্ত্ৰ অনাইলে কাঢ়িয়া। অৰ্থাৎ সেই শ্ৰাদ্ধ বিধিবোৰ সমস্ত শাস্ত্ৰক দ্বাৰে খণ্ড খণ্ড কৰি পেলাইলা তৰোচা নৈত শংকাক নকৰি। আৰু সেই তৰোচা নৈত কাকত কুটা আজিও আছে। কাকত কুটা মানে কি? শ্ৰাদ্ধ বিধিবোৰ কুটি কুটি পেলাইছিলে, কাঠত থৈ পপিদাৰে কাপোৰ কুটি কুটি তাৰমানে নৈত উটুৱাই দিছিলে। আৰু সেই কিছুমানৰ ঘৰত কিছুমানৰ চবেইটো যোৱা নাছিলে, সেই থকা সোপা আকৌ গজালি মেলিলে। গতিকে নৰনাৰায়ণে কিন্তু সেইবোৰ হেৰি কৰিলে। বা যে কি নহওক, এতিয়া ফলটো গুৰুজনৰ সপক্ষে আহিলে। ব্ৰাহ্মণ খবৰ শাস্ত্ৰ কহাইনি কাটি পেলালে আৰু কাকত কুটা তাৰ আজিও এয়া নামটো আছে, আপোনালোকে জানেই। আৰু মধুপুৰলৈ যদি কোনোবা গৈছে, কাকত কুটা তৰোচা নৈ আপোনালোকে জানিব। বা যি কি নহওক, গুৰুজনে তেতিয়া নৰনাৰায়ণে দেখিলে যে হয় এওঁলোকৰ কোৱা কথা এইবোৰ চব তাৰমানে এইবোৰ ভুল কথা। গতিকে শ্ৰাদ্ধ কৰিব নালাগে কোনেও, এইটো তাৰমানে বৈদিক নহয় বস্তুটো। আৰু তাৰপিছত আৰু বহুত আছে কথা, এইবোৰ বাৰু সেয়া নকওঁৱেই মই। তাৰপিছত তেওঁ তাৰমানে ক'লে যে ঠিক আছে শংকৰ, মই এতিয়া বুজি পাইছো তোমাৰ গাত দোষ নাই, তুমি আচলতে শ্ৰাদ্ধ কৰা আৰু কৰিবলগীয়া শ্ৰাদ্ধ কৰা, মই এইটো বুজি পাইছো। কিন্তু তুমি মোক এটা কথা কোৱাচোন বোলে, কি তুমি যে ইয়ালৈ সোমাই আহোঁতে এই গীত ভাগ গাই আহিলা, কবিতা ভাগ, ততয় ভাগ, তাৰমানে ইমান সুন্দৰ, একেবাৰে সংস্কৃততে লিখা, ইমান সুন্দৰ লিখনি, ইমান সুন্দৰ ছন্দ, ইমান অলংকাৰ সাহিত্যিক। গতিকে এই গীত ভাগ তুমি ক'ত পালা? তাই ক'লে মহাৰাজে এয়া আমি নিজেই তাৰমানে ৰচনা কৰিলো মহাৰাজক উপদেশ উপহাৰ দিবৰ কাৰণে। বৰ সুন্দৰ কথা। তুমি ততয় ভাগ আকৌ এবাৰ মোক গাই পেলাই তাৰ অৰ্থটো শুনাই দিয়াচোন। তেতিয়া গুৰুজনে ক'লে ঠিক আছে, আপোনাৰ ইয়াত থকা পণ্ডিতসকলক কওক, মই লিখি আনিছো আৰু ততয় ভাগ তেওঁলোকক মই হেৰি কৰি দিম, তেওঁলোকে কৰক অৰ্থ। তেতিয়া ক'লে যে তোমালোকে পাৰিবানে? না পণ্ডিতবোৰে বোলে আমি নোৱাৰো, আমি এটা শব্দ অৰ্থ উলিয়াব নোৱাৰো সেয়া। এনেকৈ কোৱাত তেতিয়া ক'লে যে শংকৰদেৱ তুমিয়েই কৰা। আৰু তেতিয়া শংকৰদেৱে ক'লে মহাৰাজ আপুনিতো বিদগ্ধ পণ্ডিত মই জানো, তাৰমানে নৰনাৰায়ণ সেই সময়ত আকৌ লেখটো ব্যাকৰণী, 6 ব্যাকৰণী, 7 ব্যাকৰণী, 9 ব্যাকৰণী, এনেকুৱা। নৰনাৰায়ণ 9 ব্যাকৰণী আছিলে হেনো। গতিকে
হেৰি সেই গতিকে আপোনাৰ ওচৰত মই অৰ্থ ক'বলৈ নিজে অকণমান বেয়াহে পাইছোঁ। গতিকে আপুনি নিজে ইয়াৰ অৰ্থটো কওকচোন বাৰু, আপুনিয়ে কওক। তেতিয়া নৰনাৰায়ণক যেতিয়া ইমান পণ্ডিত বুলি তাৰমানে দি দিলে, তেতিয়া নৰনাৰায়ণে ভাবিলে যে মইতো পাৰিমেই, সংস্কৃত পণ্ডিত। গতিকে তেওঁ তাৰমানে ততৈ ভাগৰ অৰ্থ কৈ গৈছিলে, আৰু কৈ যাওঁতে তেওঁ কেইটামান ঠাইত তেওঁ নিজেও উজুতি খালে। তাৰমানে তেওঁ নোৱাৰা হ'ল, নোৱাৰা হৈ শংকৰদেৱক সুধিলে। গতিকে এতিয়া কি কোন কিতাত উজুতি খাইছিলে সেই কথাটো মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। যে নৰনাৰায়ণে অৰ্থ কৈ গৈছে ধুনীয়াকৈ দেই। মধুদানৱ লোচন চক্ৰধৰং, এইটো সুন্দৰকৈ তাৰমানে অৰ্থ কৈ গৈছে। তেওঁ ক'লে আৰু যে মধুদানৱক ধাৰণ কৰোঁতা দমন কৰোঁতা, আৰু সেই বৰদেৱ মানে বৰ দেৱতা, তাৰমানে সকলোতকৈ শ্ৰেষ্ঠ দেৱতা। বৰদেৱং বৰ বাৰিজ লোচন, সুন্দৰ পদুমৰ দৰে, বিকশিত পদুমৰ দৰে, যাৰ চকু পদুমৰ পাহিৰ দৰে, আৰু যাজন চক্ৰধাৰী, ধৰণীধৰ ধাৰণ ধ্যেয় পৰম, ধৰণীধৰ মানে পৰ্বত, যিজনে পৰ্বত ধাৰণ কৰোঁতা, সেই পৰ্বত ধাৰণ কৰোঁতা, আৰু ধ্যেয় পৰম, যিজন সকলোৰে ধ্যানৰ বস্তু, পৰম ধ্যানৰ আলয়, যিজন যিটো তনু ধ্যানৰ আলয়। এইটোৱে তাৰমানে হেৰিয়াতে গুৰুজনে লিখিছে, দেখি সন্তই আপুনি বিস্ময়, হেন তনু ভৈলয় অন্তৰ ধ্যান, বিজুলি চটক যেন থান। গতিকে বৰ বাৰিজ লোচন চক্ৰধৰং, ধৰণীধৰ ধাৰণ ধ্যেয় পৰং, পৰমাৰ্থ বিদ্যা শুভ নাশ কৰং। এই যে পৰমাৰ্থ বিদ্যা শুভ, এইটো পৰমাৰ্থ বিদ্যা শুভ, তাৰমানে কি কৈছে কথাটো, পৰমাৰ্থ বিদ অশুভ, পৰমাৰ্থ বিদ অশুভ শব্দকেইটা চাব। পৰমাৰ্থ বিদ মানে পৰমাৰ্থ চিন্তা কৰোঁতা সকলৰ। পৰমাৰ্থ কি? কৃষ্ণেই পৰমাৰ্থ তত্ত্ব, আত্মাই পৰমাৰ্থ তত্ত্ব, ঈশ্বৰেই পৰমাৰ্থ তত্ত্ব, অৰ্থাৎ সেই পৰমাৰ্থ জিজ্ঞাসু সকলৰ অশুভ নাশ কৰোঁতা। গতিকে এইটোত তাৰমানে ব্যাকৰণটো কি হৈছিলে, পৰমাৰ্থ আৰু অশুভ। এই পৰমাৰ্থ হটো ব্যঞ্জন বৰ্ণ, তাত এটা অ উচ্চাৰণ হয়, যেনে প ক ক খ খ গ গ, এই অটো তাত উচ্চাৰণ হৈ গৈ থাকে সদায়, স্বৰান্তৰ সেইবোৰ। গতিকে এতিয়া পৰমাৰ্থ বিদ বুলি কওঁতে অ এটা উচ্চাৰণ হৈছে, অশুভৰ অ, এই দুটা লগ লাগি আকাৰডাল আহি গ'ল। পৰমাৰ্থ বিদ্যা শুভ নাশ কৰং, এইটো বিদ্যা শুভ বুলি লিখি থোৱা আছে আমাৰ সংস্কৃত হেৰিয়াত, কিন্তু এইটো ব্যাকৰণ শুদ্ধ তেতিয়াহে হ'ব যে পৰমাৰ্থ বিদ্যা শুভ, পৰমাৰ্থ বিদ যোগ অশুভ, এই দুইটা সন্ধি হলে বিদ্যা হ'ব। এইটো বিদ্যা নহয়, ইয়তো নাই তাত, পৰমাৰ্থ বিদ অশুভ। গতিকে পৰমাৰ্থ বিদ্যা শুভ নাশ কৰং, এইটো তেওঁ তাৰমানে সুন্দৰ লিখিছে, বৰাই এইটো শুদ্ধ কৰিছে।
গতিকে এইটো মই ভাবিছো এইটো সুন্দৰ কাৰণ এইটো তাৰমানে ঘটনাটো হৈছে কি এই সন্ধিটো সংযুক্ত হলে এইটো শুদ্ধ হয় গতিকে গুৰুজনে তেনেকৈ অশুদ্ধকৈ নিলিখে এইটো ছপা কৰোঁতে পিছত বা হাতে কোনোবাই কপি কৰি হয়তো আনোতে সেইটো অশুদ্ধ হ'ব পাৰে কিন্তু সম্পূৰ্ণ শব্দবোৰ আঁতৰাই দিব নোৱাৰে কোনেও দেই বিদ্যা তাত জিয়কাৰডাল লাগি আছিলে গতিকে তাৰপিছত আকাৰ আছিলে গতিকে সেইটো সন্ধিটো হয় বিদ দ অ অশুভ অ দুটা লগ লাগিলে হয় সেইটো পৰমাৰ্থ বিদ্যা শুভ নাশকৰং পৰশূৰ্ণিত সে দীপ ভূৰি ভগং তাৰ পিছৰটো অৰ্থ আহিলে যে পৰমাৰ্থ বিদ্যা শুভ নাশকৰং পৰশূৰ্ণিত সে দীপ ভূৰি ভগং তাৰমানে ভূৰি মানে বহুত ভগ মানে ঐশ্বৰ্য বিপুল ঐশ্বৰ্যশালী তাৰমানে চেদিক মানে চেদিৰাজ শিশুপাল পৰম ঐশ্বৰ্যশালী শিশুপালক ধাৰণ কৰোতা পৰমাৰ্থ বিদ্যাসুভ না পৰশূৰ্ণিত সে দীপ ভূৰি ভগং দৰ্প শূন্য কৰিছিলা তুমি কোন চেদিৰাজ শিশুপালৰ দৰ্প চূৰ্ণ কৰোতা ভূৰি ভগং বিপুল ঐশ্বৰ্যশালী শিশুপাল ভগভূষণ কাৰ্ষিত পাদ যুগং এই যে কাৰ্ষিত হ'ব লাগে এইটো সুন্দৰ এইটো তেওঁ তাৰমানে কাৰ্ষিত লিখিছে ক যোগ অৰ্চিত এইটো তাৰমানে হেৰিয়ে নৰনাৰায়ণে উজুতি খালে বোলে ক তাৰমানে কাৰ্ষিত ভগভূষণ কাৰ্ষিত এইটো ভগভূষণ আৰু কাৰ্ষিত ভগভূষণ কাৰ্ষিত বেদ বিদং যে ভগভূষণ মানে কি অৰ্থটো এতিয়া নৰনাৰায়ণ সেইখিনিত উজুতি খালে এই শব্দটোত দেই কোনটো ভগভূষণত যে আকৌ কাৰ্ষিত এইটো কি কাৰ্ষিত তেতিয়া গুৰুজনক ক'লে যে শংকৰ এইটো মই অৰ্থ বুজি পোৱা নাই এইটো অৰ্থটো কি হ'ব তাই ক'লে যে মহাৰাজ আপুনি বাৰু ভগৱানে কি জানে বোলে মই ভগৱানে ঐশ্বৰ্য এইটো মই জানো আৰু ভগ শব্দ যোনিও বুজায় এই দুটা জানো বোলে আপুনি আৰু অন্য নাজানে বোলে নাজানো তেতিয়াহ'লে ভগাদিত্যৰ যে চকু কাঢ়িছিলে সেই ভগ কোন আছিলে এতিয়া শংকৰদেৱে ক'লে যে ভগ মানে চন্দ্ৰক বুজায় এতিয়া ভগভূষণ মানে কোন কি অৰ্থটো ভগ মানে চন্দ্ৰ ভূষণকাৰ বোলে কপালত অৰ্ধচন্দ্ৰ শিৱৰ গতিকে সেইকাৰণে ভগভূষণ মানে শিৱ এতিয়া চাব ক শব্দই কি বুজায় আকৌ ক ই স পদে ব্ৰহ্মা বিষ্ণু মহেশক বুজায় গতিকে ক মানে ব্ৰহ্মা এই ভগভূষণ আৰু ক এই দুজনে কি কৰে ক যোগ অৰ্চিত কাৰ্ষিত কৰ অটো আহিছে আৰু অৰ্চিতৰ অটো আহি পেলাই কা হৈছে এইটো তেওঁ ধুনীয়াকে লিখিছে কাৰ্ষিত লিখিছে কিন্তু আমাৰ পুৰণা লিখাবোৰত কৰ্ষিত হৈ আছে গতিকে এইটো কাৰ্ষিতটো শুদ্ধ এতিয়া চাওক কি হ'লগৈ এইখিনিলৈকে যে মধু দানৱ দাৰণ দেৱবৰং বৰ বাৰিজ লোচন চক্ৰধৰং ধৰণীধৰ ধাৰণ তাৰমানে পৰ্বত ধাৰণ কৰোতা ধ্যেয় পৰং পৰম ধ্যানৰ বস্তু যিজন আৰু পৰশূৰ্ণিত সে দিব ভূৰি ভগং
বিপুল ঐশ্বৰ্যশালী চেদিৰাজ শিশুপালৰ দৰ্পচন্ন কৰোতা ভগভূষণ কাৰ্ষিত পাদযুগং শিৱ আৰু ব্ৰহ্মাই যাৰ চৰণ যুগলত সদায় সেৱা কৰে তে ভগভূষণ মানে শিৱ কপালত অৰ্ধচন্দ্ৰ তেওঁৰ ভগভূষণ কয় তেওঁৰ এটা নাম তাৰপৰা ক মানে ব্ৰহ্মা ভগভূষণ আৰু ক ভগৱানৰ অৰ্চিত ক অৰ্চিত কাৰ্ষিত এইটো সুন্দৰকে লিখিছে তেওঁ গতিকে এইটো অৰ্থ ইমানলৈ কাৰ্ষিত ভগভূষণ কাৰ্ষিত পাৰে তাৰ যুগৰ যুগৰ নায়ক নাগৰৰ বেশ অৰ্থাৎ খুব সাজন কাচন কৰা নগৰীয়া মানুহবোৰে সাজন কাচন কৰি নিজকে ধুনীয়া কৰিব বিচাৰে যিসকলে তাৰমানে সেইসকলক নাগৰ কয় নাগৰৰ বেশ নাগৰৰ বেশ ৰুচিৰাং চুপিধ পবিত্ৰ দেখিবলৈ ধুনীয়া তাৰমানে তেওঁ বস্ত্ৰ পৰিধান শৰীৰ সুচিং তেওঁৰ পবিত্ৰ শৰীৰত পবিত্ৰ বস্ত্ৰ পৰিধান কৰে আৰু সুচি চামৰ বায়ু পবিত্ৰ চামৰেৰে সৈতে অৰ্থাৎ এয়া পহুৰ চৰ বুলি কয় চৰি পহুৰ নেজ তাৰ পৰা সেয়া চৰ বুলি কয় পবিত্ৰ চৰেৰে যাক মানে বিচি থকা হয় চৰ পৰমাৰ্থ বিদ্যা শিৱনাশকৰং পৰশু ভূৰি ভগভূষণ কাৰ্ষিত পাদ যুগ যুগ নায়ক নাগৰ বেশ ৰুচিং যাৰ ৰুচি সুচি চামৰ বায়ু নিচেব্য তনু তেওঁ সুচি পবিত্ৰ চামৰে যাৰ সদায় বিচি থকা হয় চামৰে লক্ষীয়ে বেছিয়ে থাকে সদায় সেই কথাটো লিখিছে বেশ ৰুচিং ৰুচিৰাং চুপিধান শৰীৰ সুচি চামৰ বায়ু নিচে তনু মধ্যক দেহ যাৰ মধ্য দেহ ক্ষীণ তাৰমানে সিংহ বন্ধ দেখিবে মধ্যক দেহ সুবেশ হনু তেওঁ থুতৰিটো দেখিবলৈ বৰ ধুনীয়া সুন্দৰ হনুমন্ত হৰিশ সহায় ৰতং হনুমন্ত আৰু হৰিশ হৰিশ মানে হৰি যোগ ইশ হৰিশ হৰিশ হৰি মানে হাবিক বুজায় দেই অৰণ্যক হৰি বুজায় হৰি ইশ ইশ মানে ৰজা হনুমন্ত আৰু হাবিৰ ৰজা তাৰমানে সুগ্ৰীৱে যাক আনন্দ মনেৰে সহায় কৰিছিলে হনুমন্ত হৰিশ সহায় ৰতং আকৌ কি কৈছে ৰতৰাংগ পৰায়ণ তেওঁ ৰতৰাংগ পৰায়ণ অৰ্থাৎ ৰতৰাং শব্দটো হ'ল যে ৰতৰাংগ পৰায়ণ শত্ৰু নতং এইটোত তাৰমানে তেওঁ ৰতৰাংগ পৰায়ণ এতিয়া কি হ'ল অৰ্থটো ৰতৰাংগ মানে কি সহায় ৰতং চাব দেই ওপৰটোত গ'লে হনুমন্ত আৰু বনৰ ৰজা সুগ্ৰীৱে যাৰ সহায়ত ৰত হৈছিলে আকৌ সেই ৰতৰাংগ পৰায়ণ সেই যিসকলে তেওঁৰ সেৱাত ৰত হয় তেওঁলোকৰ প্ৰতি তেওঁ ৰতৰাংগ পৰায়ণ অৰ্থাৎ তেওঁলোকক তেওঁ কৃপা কৰে সদায় তেওঁ সেৱকসকলক তেওঁ কৃপা বৰ্ষণ কৰে ৰতৰাংগ পৰায়ণ তেওঁ এইটো ৰতৰাংগ পৰায়ণ শত্ৰু নতং আৰু এই শত্ৰু নতংটো তেওঁ তাৰমানে চক্ৰ নতং তাৰমানে চক্ৰ নতং কৰি থৈছে সেইটো হ'ব নালাগে কেলে নালাগে শত্ৰু নতং অকল তেওঁ এই চক্ৰ মানে হেৰিয়াক বুজায় ইন্দ্ৰক বুজায় সেইকাৰণে তেওঁ সেই অৰ্থটো তাত হ'ব বুলি ভাবি পেলাই সেইটো তেওঁ ভাবি পেলাই কৰিছে চক্ৰ
শত্ৰু চক্ৰ কৰিছে শত্ৰু নতং আৰু সেইটো চক্ৰ মানে ইন্দ্ৰক বুজায় তেওঁ ভাবিছে যে সেই ইন্দ্ৰক দমন কৰিছিলে ইন্দ্ৰক দমন কৰা নহয় অকল ইন্দ্ৰকে দমন কৰা নহয় তেওঁ সকলো শত্ৰুকে দমন কৰিছিলে গতিকে সেইকাৰণে এইটো শত্ৰু নতং হ'ব ৰতনাং অপৰায়ণ শত্ৰু নতং আকৌ নত বৰতুল স্থূল সুদীৰ্ঘ ভুজং ইয়াত কি কৰিলে তেওঁ নত বৰতুল তাৰমানে নত বৰতুল স্থূল নত বৰতুল নত বৰ্ত তাৰমানে এইবোৰ অনুপাত ছন্দ কয় নতত ত আছে বৰ্ত এইটো এটা ত আছে নতৰ ত বৰতুলৰ ত এই দুটা ত তাৰমানে হেৰিয়াত আছে এইটো অনুপাত ছন্দ কয় নত বৰতুল তাৰপৰা বৰতুল স্থূল আৰু তেওঁ সেইটো আপোনাৰ কি কৰি থৈছিলে নত বৰতুল সংস্থিতনে কি বুলি লিখিলে তেওঁ কথাটো মই হেৰি কৰা নাই সেইটো আপোনালোকে চাব কথাটো মই তাৰমানে পুথিখন লৈ লোৱা নাই এতিয়া হাতত কি কৰিলে সেইটো একেবাৰে অনুপাত ছন্দ নষ্ট হৈছে বৰতুল স্থূল পিন পিন কৰি থৈছে হয় হয় নত বৰতুল পিনত এইটো আপোনাৰ হেৰিয়ে ছন্দ এইখিনি তাৰমানে অনুপাত ছন্দ সেইটো পতন ঘটিলেই আৰু নত বৰতুল স্থূল এই ল দুটা বৰতু টু থু এইবোৰ অনুপ্ৰাস কয় গতিকে বৰতুল স্থূলটো পিন হলে সেইটো তাৰমানে ছন্দ পতন ঘটে বা এই অনুপাত ছন্দটো পতন গৈছে নত বৰতুল স্থূল সুদীৰ্ঘ ভুজং ধুনীয়া তাৰমানে এই বাহু কেইটি স্থূল মানে ঘূৰণীয়া আৰু দীঘলীয়া বাহু এইটো নত বৰতুল স্থূল সুদীৰ্ঘ ভুজং দীঘল হাত দুটি গতিকে সেইটো তেওঁ সেইটো তাৰমানে হেৰি বৰতুল পিন হ'বই নোৱাৰে স্থূলটো পিন হলে তাৰমানে এই হেৰিয়ে অনুপ্ৰাস ছন্দটো নষ্ট হৈ যাব নহয় বৰতুল স্থূল টু উকাৰ দুটা একেলগে উচ্চাৰণ হৈছে স্থূল ল দুটা গতিকে এইটো ব্যাকৰণ শুদ্ধ নহয় তেওঁ এই কৰাটো সেইটো আপোনালোকে শুদ্ধ কৰি যাব ভুজং ভুজ গাধিপ তল্প শয়নমজং সেয়া তাৰমানে ঠিকেই দিছে সেইটো বাৰু কোনো ভুল হোৱা নাই নত বৰতুল স্থূল ভুজং ভুজ গাধিপ ভুজং শয্যাত যিজনে শয়ন কৰে গাধিপ তল্প শয্যা তাৰমানে সৰ্প শয্যাত যিজনে শয়ন কৰে গাধিপ তল্প শয়নমজং ৰামৰ অজৰা অমৰ যিজন অজৰামৰ বিগ্ৰহ স্বৰূপ ৰামৰ বিগ্ৰহ অজৰামৰ বিগ্ৰহ বিশ্ব গুৰুং গুৰু গোধন কামদ কল্পতৰুং গোধন কামদ অৰ্থাৎ গোধন মানে গাই গৰুৰো মনোবাঞ্ছা পূৰ্ণ কৰোতা কামনা পূৰ্ণ কৰোতা গুৰু গোধন কামদ কল্পতৰুং তাৰপিছত তৰুণী মন মোহন
তেওঁ তাৰমানে কি কৰিলে তৰুণী গণমোহন কৰিলে চাব এই যে মই অনুপ্ৰাসৰ কথাটো কৈছো চাব ছন্দত কি হয় তৰুণী মনমোহন ম সেইটো ম হ'ব লাগে তৰুণী মনমোহন হ'ব লাগে সেইটো গণমোহনটো নহ'ব নহয় গতিকে তেওঁ গণমোহন লিখিছে সেইটো আপোনালোকে কেতিয়াও হেৰি নকৰিব এইটো ব্যাকৰণ বৰ্জিত হৈছে শব্দটো গতিকে তৰুণী মনমোহন সর্ব শুভং শুভ মঙ্গলদায়ক নীল নিভং তরুণী গণর মনমোহন তরুণী মনমোহন তরুণীর মনমোহন কর্তা করতা সর্ব শুভং সকলোৰে শুভ দিওঁতা আৰু শুভ মঙ্গল সকলোৰে শুভ মঙ্গল প্ৰদান কৰোতা মঙ্গলদায়ক সর্বশুভং তাৰপিছত শুভ মঙ্গলদায়ক নীল নিভং তাৰমানে নীল বৰণীয়া ইভ মণি নীল নিভ ইভ কৌম্ভুজ তাৰমানে এইটো কৌম্ভুজ মুক্তা মৌক্তিক অৰ্থাৎ গজ মুকুতা এই ইভ কৌম্ভুজ মৌক্তিক অৰ্থাৎ হাতীৰ তাৰমানে হেৰিয়াৰ পৰা এটা মুক্তা ওলাই সেইটো তাৰমানে হেৰি কম্বুজ ইভ কম্বুজ ইভ মানে হাতীৰ পৰা উদ্ধাৰ হোৱা মুকুতা মণি তেওঁ তাৰমানে পৰিধান কৰিছিলে মৌক্তিক মাল্য তাৰ মালা পৰিধান কৰোতা মাল্য বহং বহল সমিষ্ট সৰ্বসং সকলোৰে তাৰমানে বহল ৰস বুকু যাৰ বহল এগুলো ধুনীয়া সৰ্বসং সকলোকে তাৰমানে আকৃষ্ট কৰিব পৰা সহজায়ত সেইটো তেওঁ এটা কৰিছে এইটো কৰিছে বাৰু ঠিকে আছে সহজায়তি পদ্ম দিলাক্ষ সিদাং সিদানন্দ বিনোদন বেদ বিনুং সেই সহজায়তি সেইটো ঠিকেই কৰিছে বাৰু পদ্ম লাক্ষ সিদানন্দ বিনোদন সৎচিন আনন্দময় তেওঁ বিনোদন কৰোতা বিনোদ বেদ বিদুং যিজন বেদৰ স্ৰষ্টা বিদুষাং মন মণ্ডপ সেইটো কি লিখিলে বিদুষান মন সংস্থিত লিখিছে সেইটো ভুল হৈছে তেওঁৰ এইটো আপোনালোকে হেৰিয়া বিদুষাং মন মণ্ডপ বিদুষাং মন মণ্ডন বুলি হেৰিয়াত আছিলে সেইটো আমাৰ মুকুন্দ মাধৱ শৰ্মাই মণ্ডপক কৰি দিছে সেইটো তেওঁ লিখনিত বিদুষাং মন অৰ্থাৎ বিদুষসকলৰ মনক মণ্ডন কৰোতা সেইটো বিদুষাং মন মণ্ডনতো সংস্থিতি কৰিলে এইটো আকৌ অনুপ্ৰাসটো নষ্ট হৈ গ'ল গতিকে এইটো অন্য শব্দ তাত লগাব নোৱাৰিব বিদুষান মন মণ্ডন গতিকে বিদুষাং মন মণ্ডপ কম্বু বেলং গতিকে এইটো তেওঁ লিখিছে বিদুষান মনত সংস্থিত এইটো ভুল হ'ব এইটো নহয় মন মণ্ডপটোৱে সুন্দৰ অৰ্থ তাৰ সৃষ্টিত বুলি লিখিছে সৃষ্টিটো ভুল এইটো নহয় কাৰণ এইটো হেৰিয়ে ব্যাকৰণ নষ্ট নহ'ব জানো বিদুষাং মন মণ্ডপ বিদুষাং মন মণ্ডপ মণ্ডন মনমণ্ডন মনমোহন এইটো মন গণমোহন হ'ব পাৰিবনে কেনেকে হ'ব মনমোহন গণমোহন লিখিছে তেওঁ গণ নহয় এইটো
মগনক কৈছে তাকেতো কৈছো তৰুণী গণক লিখিছে তেওঁ তৰুণী মনমোহন হ'ব লাগে তৰুণী মনমোহন সকলো তৰুণীয়ে তেওঁক দেখিলে তেওঁলোকৰ মনবোৰ মুহি পেলায় সেইটো অৰ্থ তাৰপিছত এইটো সহজায়ত পদ্ম দিলাচ্যচিনং এইটো জায়তীটো ই কাৰডাল উঠাই দিছে এইটো ঠিকে আছে বাৰু এইটো ভুল হোৱা নাই তেওঁ এইটো শুদ্ধ লিখিছে তাৰপিছত কম্বুগলং গল শোভিত কৌস্তুভ ভীম বলং তেওঁ কৌস্তুভ মণি পিন্ধে যিজনে ভীম বলং তেওঁ মহাবলশালী বলভদ্ৰ সহোদৰ বলভদ্ৰৰ ভাতৃ সত্য বপুং সত্য ভগৱন্ত তেওঁ বপু নিৰ্দিত বিশ্ব চুৰাৰী বিশ্বৰ সমস্ত পুৰৰ বৈৰীসকলৰ নাশ কৰোঁতে চুৰাৰী ৰিপুৰ য'ত হ'ব দলে দলে অহা দলপতি লৈ অহা তাৰমানে শত্ৰুবোৰক বিনাশ কৰোঁতে হৰমৌলি নিঘিষ্ট পদাব্য পৰং যাৰ ব্ৰহ্মা শিৱই যাৰ চৰণত সদায় সেৱা কৰি থাকে পৰলোক সহায়ক সহস্ৰ প্ৰণং পৰলোকৰ যিজন সহায় কৰোতা আশ্ৰয় পৰলোকৰ সহস্ৰ প্ৰণং সেই সহস্ৰটো এওঁক এটা হেৰি কৰিছে পৰলোক পৰিমেয় পৰলোক সহায়ক সহস্ৰ প্ৰণং পৰলোক সহায় অজস্ৰ মুখং অজস্ৰ কৈছে মনসৌ পৰিমেয় অজস্ৰ প্ৰণং তেওঁ কৈ দিছে নহয় জানো হয়নে সেইটো ঠিকে আছে সেইটো ভুল হোৱা নাই প্ରଣ সহস্ৰ প্ৰণম অজস্ৰ প্ৰণম পৰিমেয় অজস্ৰ এই উচ্চাৰণ হ'ব তাত এইটোত তাৰমানে হেৰি হ'ব প্ৰণতস্মিন তোমাকে প্ৰণাম কৰো এইটো হ'ব অৰ্থটো তেনেকৈ গতিকে এই শব্দ কেইটা যে তাৰমানে মাজে মাজে কেইটামান তেওঁ শুদ্ধ কৰিছে ব্যাকৰণ শুদ্ধ আছিলে লিখোতে সেইকেইটা শুদ্ধ কৰিছে কিন্তু এইটো দুটামান তাৰমানে কি কয় এইটো আমাৰ মই ক'লোৱেই সন্ধি আৰু সমাস তাৰমানে সন্ধি হোৱা শব্দবোৰৰ হেৰি হ'লে অ দুটা লগ হ'লে আ হয় গতিকে সেইটো ক যোগ অৰ্চিত ক বুলি কওঁতে এটা উচ্চাৰণ হয় তাৰপা আকৌ এটা পিছত অৰ্চিত দুটা লগ লাগিলে আ হ'ব লাগে গতিকে এইটো ক যোগ অৰ্চিত কাৰ্চিত সেইটো সুন্দৰকৈ লিখিছে তেওঁ আৰু পৰমাৰ্থ বিদ অশুভ সেইটো সুন্দৰকৈ লিখিছে তেওঁ পৰমাৰ্থ বিদ অশুভ বিদ দ অশুভ এই লাগিলে আকাৰ হৈ যায় বিদা শুভ হৈছে সেইটো সুন্দৰকৈ তেওঁ হেৰি লিখিছে সেইটো আপোনালোকে তেনেকৈ গাব পাৰিব আৰু ক যোগ অৰ্চিত কাৰ্চিত সেইটো সুন্দৰকৈ কৰিছে তাৰপিছত এইটো সহজায়তী পদ্ম সহজায়ত জায়তী নহয় এইটো জায়ত পদ্ম সেইটো শুদ্ধকৈ লিখিছে তাৰপিছত
আৰু এটা ভুল কৰি গৈছে তেওঁ চিদানন্দ বিনোদন বেদ বিদং এইটো চিতনন্ত কৰিছে তেওঁ চিতনন্ত বুলি ক'লে কোনো শব্দই নাই চিতনন্ত অৰ্থ নাই চিদানন্দটো হয় গতিকে সেইটো চিতনন্ত কৰিছে এইটো ভুল কৰিছে তেওঁ সেইটো আপোনালোকে চিদানন্দ আৰু সৎ চিদানন্দময় তেওঁ চিদানন্দ বুলি কয় তেওঁ এইটো চিত নহয় চিদানন্দ বুলি লিখিছে চিদানন্দ ত নহয় দ কি বুলি লিখিছে চিদানন্দ তাকেতো কৈছো সেইটো চিদানন্দ তাৰমানে চিত নন্দ লিখিছে নেকি নে নন্ত নন্ত চিদানন্দ নন্তটো চিদানন্দ নন্ত বা চিতানন্ত অৰ্থ নাইকিয়া শব্দ এইটো সেইটো চিদানন্দটো নহয় তাকেতো কৈছো চিদানন্দ নন্ত হ'ব নহয় চিদানন্দ সেইটো এটা আমাৰ চিদানন্দ বিনোদন বুলিয়ে আছে কৃষ্ণ তাকেতো কৈছো চিদানন্দ বিনোদন হ'ব লাগে সেইটো তেওঁ চিদনন্ত লিখি থৈছে বোলে এইটো ভুল হৈছে সেইটো চিদানন্দই হ'ব দেই সেইটো হেৰি তেওঁহে ভুল কৰিছে এইটো আকৌ বিদুষান মন সৃষ্টিত এইটো সংস্থিত বুলি লিখিছে তেওঁ সেইটো নহয় আৰু মনস্ব পৰিমেয় অজস্ৰ প্ৰণম সেইটো শুদ্ধ লিখিছে বাৰু অজস্ৰ প্ৰণমটো কৰি দিছে